আমি কাইলৈ 8 বজাৰ পৰা হ'বলগীয়া সংসদীয় নিৰ্বাচনৰ শোণিতপুৰ 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ কাউণ্টিঙৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছোঁ শোণিতপুৰ জিলা প্ৰশাসন আৰু তাৰ বাবে আমি দৰং কলেজৰ যিটো কমাৰ্চ বিল্ডিং আছে কমাৰ্চ বিল্ডিঙত আমি প্ৰায় 7টা কোঠা আমি ৰেডি কৰিছোঁ তাৰে ভিতৰত 5টা ৰুমত 5টা কোঠাত আমাৰ ইভিএম কাউণ্টিং হ'ব গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ 2টা এলএচিৰ কাৰণে কাউণ্টিং হ'ব ফাৰ্ষ্ট ফ্ল'ৰত তেনেকৈ আন 2টাৰ কাৰণে আৰু ছেকেণ্ড ফ্ল'ৰত আমাৰ ঢেকীয়াজুলি এটা সমষ্টি আৰু তাত বাদে আমাৰ পোষ্টেল বেলট পেপাৰৰ বাবে 2টা আমি কাউণ্টিং ৰাখিছোঁ এটা ETPBS আৰু এটা পোষ্টেল বেলটৰ কাউণ্টিঙৰ বাবে সৰ্বমুঠ আমাৰ ইয়াতে প্ৰায় 7টা কোঠা ৰেডি কৰা হৈছে এইটো হৈ গ'ল আমাৰ তেজপুৰ মানে আমাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টৰ বাবে আৰু তাৰ লগত আপোনালোকে যদি মোক এজ ৰিটাৰ্ণিং অফিচাৰ সোধে আমাৰ টোটেল কাউণ্টিং লোকেশ্যন 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে 4টা 5টা বিধানসভা সমষ্টিৰ কাৰণে আমাৰ তেজপুৰত দৰং কলেজত হ'ব আনকেইটা হ'ল বিপুৰীয়াৰ বাবে আমাৰ লখিমপুৰ গভট হায়াৰ ছেকেণ্ডেৰী স্কুলত হ'ব তাত এটা সমষ্টি আছে বিপুৰীয়া গহপুৰত এটা সমষ্টি সেইটো গহপুৰ SDO চিভিল অফিচ কমপ্লেক্সত হ'ব আৰু তাৰপিছত আন 2টা বিহালী আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বাবে বিশ্বনাথ DC অফিচৰ কেম্পাছত হ'ব টোটেল আমাৰ 9টা বিধানসভা সমষ্টি কিন্তু কাউণ্টিং লোকেশ্যন 4টা আৰু সৰ্বাধিক আছে আমাৰ তেজপুৰত দৰং কলেজত ইয়াত 5টা আৰু তাৰ লগত এই পোষ্টেল বেলটখিনি গোটেই সংসদীয় সমষ্টিৰ বাবে আমাৰ ইয়াতে দৰং কলেজত ৰিটাৰ্ণিং অফিচাৰৰ তাত কাউণ্টিং হ'ব এই আটাইখিনি আমি ৰাউণ্ড ৱাইজ ৰিজাল্ট আমি উলিয়াম আমাৰ আন কাউণ্টিং লোকেশ্যনত তেওঁলোকে নিজৰ সমষ্টিৰ বাবে বিধানসভা সমষ্টিৰ বাবে ৰাউণ্ড ৱাইজ ৰিজাল্ট এনাউন্স কৰিব পাৰিব কিন্তু ইমিডিয়েটলি তেওঁলোকে ৰাউণ্ড ৱাইজ ৰিজাল্টটো আমাৰ ইয়াত দিব আৰু সংসদীয় সমষ্টিৰ যিটো ৰাউণ্ড ৱাইজ ৰিজাল্ট সেইটো ৰিটাৰ্ণিং অফিচাৰৰ পৰা ইয়াৰ পৰা হ'ব আৰু সৰ্বশেষত আমি যিটো ৰিজাল্ট অফ কাউণ্টিং আমি ঘোষণা কৰিম ইনক্লুডিং পোষ্টেল বেলট পেপাৰ সেইটো ৰিটাৰ্ণিং অফিচাৰৰ ইয়াৰ টেবুলৰ পৰাহে এনাউন্সমেণ্ট হ'ব আমি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ আৰু কাইলৈ আমি নিৰ্দিষ্ট সময়ত কাউণ্টিং আৰম্ভ কৰিবৰ বাবে আমি সাজু হৈছোঁ কিমান ভোট গণনা হ'ব ছাৰ ভোট গণনা কিমান আমাৰ প্ৰায় 12,88,000 আমাৰ টোটেল ভোট ইয়াত কাউণ্টিং হ'ব তাত বাদে 6,000 আমাৰ পোষ্টেল বেলট আছে 3,088টা আমাৰ ছাৰ্ভিচ ভোটাৰৰ বেলট আহিছে এই আটাইখিনি আমি ইয়াতে আমি এতিয়ালৈকে প্ৰায় 620 জন আমি ট্ৰেইনিং দিছোঁ আৰু আমাৰ প্ৰত্যেকটো অকল কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট নহয় তাত চিলিং ট্ৰান্সপৰ্টিং তাৰপৰা মাইক্ৰ' অবজাৰ্ভাৰ এই আটাইখিনি মিলি প্ৰায় 12 ৰাউণ্ড আমি ট্ৰেইনিং সম্পূৰ্ণ কৰিছোঁ হয় আমাৰ শোণিতপুৰ জিলাৰ যিখন কাউণ্টিং চেণ্টাৰ সেইখন দৰং কলেজত হৈছে ইতিমধ্যে আমাৰ ইলেকশ্যন কমিশ্যনৰ গাইডলাইন অনুসৰি আৰু আমাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা যিখিনি গাইডলাইন আমি পাইছোঁ সেইমতে আমাৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ যিমানখিনি আছে আৰু ষ্টেট পুলিচৰ যিখিনি আমাৰ মানুহ দিয়া হৈছে সেইখিনি গোটেইখিনি পইণ্টে দিয়া হৈছে ফ্ৰিস্কিং পইণ্ট আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ কি বস্তু ভিতৰলৈ নিব নোৱাৰিব তাৰ কাৰণে তাতে ফ্লেক্স লগোৱা থাকিব গেটবিলাকত যাতে মানুহে আগতীয়াকৈ গম পাই যায় আৰু আমাৰ মানুহখিনিকো তেনেকৈ ব্ৰিফিং দি দিয়া হৈছে দ্বিতীয়তে আমাৰ যিখিনি দৰং কলেজৰ চাৰিওফালে ৰাস্তাখিনি আছে তাৰে কিছুমান অলপ সময়ৰ কাৰণে নো এণ্ট্ৰি পইণ্ট আমি আইডেণ্টিফাই কৰিছোঁ যাতে কোনো ধৰণৰ ট্ৰেফিক জাম তাতে নহয় আৰু আমাৰ ডেজিগনেটেড পাৰ্কিঙো আমি ইতিমধ্যে কলেজিয়েট ফিল্ডত দিছোঁ আমাৰ যিখিনি মানুহ ইলেকশ্যনৰ কাৰণে আহিব কাউণ্টিং এজেণ্ট বা ইলেকশ্যন এজেণ্ট তেওঁলোকে গাড়ী তাতে পাৰ্ক কৰি ভিতৰলৈ আনিব পাৰিব